Hello friends, welcome to my YouTube channel. আজি আমি শিকিম ক্লাস 7 or chapter 11 পৰিসীমা আৰু কালি আৰু এইটো chapter অংকখিনি কৰিবলৈ হলে আমাৰ এইটো chapter related কিছুমান basic knowledge অৰ্থাৎ সূত্ৰসমূহ জানিব লাগিব আৰু আমি এই সূত্ৰসমূহ এইটো ভিডিঅত ডিসকাশন কৰিম। গতিকে বলা আমি ভিডিঅটো স্টাৰ্ট কৰো। গতিকে chapterটোৰ নাম হৈছে পৰিসীমা আৰু কালি। গতিকে পৰিসীমা আৰু কালি মানে কি? এটা ত্ৰিভুজক উদাহৰণ হিচাপে লৈ পৰিসীমা আৰু কালি আমি শিকিম। চোৱা যদি এইটো এটা ত্ৰিভুজ হয় আৰু ত্ৰিভুজৰ বাহু তিনিটা ধৰা হল এইটো বাহুৰ মান 1 এইটো বাহুৰ মাপ 2 আৰু এইটো বাহুৰ মাপ 3 গতিকে এই ত্ৰিভুজটোৰ পৰিসীমা হ'ব হ'ব এই বাহু তিনিটা যোগ কৰিব লাগিব চোৱা এই বাহুটোৰ মান আছে 1 এই বাহুটোৰ মান আছে 2 আৰু এই বাহুটোৰ মাপ আছে 3 গতিকে এই তিনিটা বাহু যোগ কৰিলে কিমান হয় 1 + 2 3 + 3 6 গতিকে ত্ৰিভুজটোৰ পৰিসীমা হ'ল 6 গতিকে কালি মানে কি এই ত্ৰিভুজটোৱে কিমানখিনি ঠাই আগৰি আছে এই ত্ৰিভুজটোৰ ভিতৰত কিমানখিনি ঠাই আছে এইখিনিকে কালি বুলি কোৱা হয় এইখিনিক ভিতৰৰ ঠাইখিনিক কালি বুলি কোৱা হয় মই আৰু এটা উদাহৰণ লৈছো চোৱা এটা বৰ্গৰ ক্ষেত্ৰত যদি প্ৰতিটো বাহু 2 কে হয় এইটো বাহু 2 এইটো বাহু 2 এইটো বাহু 2 এই বৰ্গৰ পৰিসীমা কিমান হ'ব বাহু কেইটা যোগ কৰিব লাগিব 2 + 2 + 2 + 2 গতিকে পৰিসীমা হ'ব 8 আৰু এই বৰ্গটোৰ কালি মানে কোনখিনি এই বৰ্গটোৰ ভিতৰৰ অংশখিনিক অৰ্থাৎ বৰ্গটোৱে কিমানখিনি ঠাই আগৰি আছে এইখিনিক কালি বুলি কোৱা হয় গতিকে ত্ৰিভুজৰ পৰিসীমা আৰু কালি উলোৱাৰ কিছুমান সূত্ৰ আছে এতিয়া আমি ত্ৰিভুজৰ কালি আৰু পৰিসীমা উলোৱাৰ সূত্ৰ বৰ্গৰ কালি আৰু পৰিসীমা উলোৱাৰ সূত্ৰখিনি শিকিম ত্ৰিভুজ মানে কি ত্ৰিভুজ মানে তিনিটা বাহু বন্ধ আকৃতিত থাকিলে তিনিটা বাহু বন্ধ আকাৰত থাকিলে তাক ত্ৰিভুজ বুলি কোৱা হয় মানে এইটো এটা ত্ৰিভুজ গতিকে এইমাত্ৰ শিকিলো ত্ৰিভুজৰ পৰিসীমা মানে তিনিটা বাহু যোগ কৰিব লাগে গতিকে ত্ৰিভুজৰ পৰিসীমাৰ সূত্ৰটো হ'ল ত্ৰিভুজৰ পৰিসীমা ইকুৱেল তিনিটা বাহুৰ যোগফল So ত্ৰিভুজৰ পৰিসীমা মানে তিনিটা বাহুৰ যোগফল ধৰা এইটো বাহু 1 2 3 গতিকে এই তিনিটা বাহু যোগ কৰিলে কিমান হ'ব সো 1 + 2 + 3 কিমান হ'ব 6 গতিকে ত্ৰিভুজৰ পৰিসীমা তিনিটা বাহু যোগ কৰিলে আমি ত্ৰিভুজৰ পৰিসীমা পাওঁ তে আমি জানো ত্ৰিভুজ বাহু হিচাপে তিনি প্ৰকাৰৰ ত্ৰিভুজ আছে এনেকৈ মই এতিয়া তিনি প্ৰকাৰৰ ত্ৰিভুজ ইয়াত লিখিম সো 1 নম্বৰ 2 নম্বৰ আৰু ইয়াত আছে 3 নম্বৰ চোৱা প্ৰথম মই এইটো এটা ত্ৰিভুজ বনাই আছো সো বাহু হিচাপে ত্ৰিভুজ তিনি প্ৰকাৰৰ সমবাহু ত্ৰিভুজ সমদ্বিবাহু ত্ৰিভুজ আৰু বিসমবাহু ত্ৰিভুজ সো প্ৰথম 1 নম্বৰটো হ'ল সমবাহু ত্ৰিভুজ এইটো বাহু আৰু এইটো বাহু সমান সমবাহু ত্ৰিভুজ মানে তিনিটা বাহু সমান হয় সেকেন্ড এইটো হ'ল সমদ্বিবাহু ত্ৰিভুজ কাক কয় সমদ্বিবাহু ত্ৰিভুজৰ যিকোনো দুটা বাহু সমান হয় মানে ত্ৰিভুজ এটাৰ যিকোনো দুটা বাহু সমান হলে তাক সমদ্বিবাহু ত্ৰিভুজ বুলি কোৱা হয় আৰু 3 নম্বৰটো হ'ল বিসমবাহু ত্ৰিভুজ মানে ত্ৰিভুজৰ তিনিটা বাহু বেলেগ যদি ত্ৰিভুজ এটাৰ তিনিটা বাহু বেলেগ হয় তেতিয়া ত্ৰিভুজটোক বিসমবাহু ত্ৰিভুজ বুলি কোৱা হয় গতিকে এইটো বাহু আৰু এইটো বাহু তিনিটা বাহু বেলেগ সো সমবাহু ত্ৰিভুজৰ তিনিটা বাহুৰ মান ধৰা হল এইটোৰ মান 4 এইটোৰ মান 4 হলে এইটোৰ মানও 4 হ'ব এইটোৰ মানও 4 এ হ'ব সমদ্বিবাহু ত্ৰিভুজ যিকোনো দুটা বাহু সমান ধৰা হল এইটো বাহু 2 এইটো বাহু 2 হ'ব গতিকে এইটো ধৰিলো 3 আৰু এইটো বিসমবাহু ত্ৰিভুজ ধৰা হল এইটো 1 এইটো 2 এইটো 3 গতিকে চোৱা সমবাহু ত্ৰিভুজৰ তিনিটা বাহু সমান হয় সমদ্বিবাহু ত্ৰিভুজৰ যিকোনো দুটা বাহু সমান হয় আৰু বিসমবাহু ত্ৰিভুজৰ তিনিটা বাহু বেলেগ হয় চোৱা গতিকে এই ত্ৰিভুজটোৰ পৰিসীমা কিমান হ'ব 4 + 4
প্লাছ 4 দ্যাট ইজ 12 আৰু এইটো ত্ৰিভুজৰ পৰিসীমা কিমান হ'ব 2 প্লাছ 3 প্লাছ 2 2 প্লাছ 3 5 5 প্লাছ 2 7 আৰু এইটো ত্ৰিভুজৰ পৰিসীমা কিমান হ'ব 1 প্লাছ 2 প্লাছ 3 it is 1 plus 2 3 3 plus 3 6 ঠিক আছে এতিয়া চোৱা এই ত্ৰিভুজৰ পৰিসীমাৰ সূত্র এই তিনিওটা ত্ৰিভুজৰ কাৰণে এপ্লিকেবল হয় মানে এই তিনিওটা ত্ৰিভুজৰ ক্ষেত্ৰত ত্ৰিভুজৰ এই পৰিসীমাৰ সূত্ৰটো আমি ব্যৱহাৰ কৰিব পাৰি মানে ত্ৰিভুজৰ পৰিসীমা ইকুৱেল তিনিটা বাহুৰ যোগফল এই সূত্ৰটো এই তিনিওটা ত্ৰিভুজৰ কাৰণে আমি ব্যৱহাৰ কৰিব পাৰি কিন্তু যদি ত্ৰিভুজটো সমবাহু হয় সমবাহু ত্ৰিভুজৰ কাৰণে আমি এটা এক্সট্ৰা সূত্ৰ ব্যৱহাৰ কৰিম চোৱা সমবাহু ত্ৰিভুজৰ পৰিসীমা সমবাহু ত্ৰিভুজৰ পৰিসীমা ইকুৱেল সমবাহু ত্ৰিভুজৰ পৰিসীমা ইকুৱেল 3 ইনটু বাহু 3 ইনটু বাহু গতিকে ত্ৰিভুজটো যদি সমবাহু হয় তেতিয়াহলে আমি এইটো সূত্ৰ এপ্লাই কৰিম সমবাহু ত্ৰিভুজৰ পৰিসীমা 3 ইনটু বাহু কিন্তু ত্ৰিভুজটো যদি বিহম বাহু বা সমদ্বিবাহু হয় তেতিয়াহলে আমি এইটো সূত্ৰ এপ্লাই কৰিম গতিকে সমবাহু ত্ৰিভুজৰ কাৰণে আমি এইটো সূত্ৰ এপ্লাই কৰিম সমবাহু ত্ৰিভুজৰ পৰিসীমা ইকুৱেল 3 ইনটু বাহু কিয় হয় 3 ইনটু বাহু কাৰণ সমবাহু ত্ৰিভুজৰ তিনিওটা বাহু সমান সেই কাৰণে 3 ইনটু বাহু গতিকে কেনেকৈ হ'ল অলপ চাই লোৱা চোৱা So 5 plus 5 plus 5 to কিমান হয় 5 plus 5 plus 5 5 plus 5 10 10 plus 5 15 ঠিক আছে এটো আমি এনেকেও লিখিব পাৰো 5 plus 5 plus 5 সো যদি সেম সংখ্যা বাৰে বাৰে যোগ হৈ থাকে ইয়াত 5 বাৰে বাৰে যোগ হৈ আছে আমি কেনেকৈ কৰিম সো 5 বাৰে বাৰে যোগ হৈ আছে সংখ্যাটো সেম সংখ্যা কেইবাৰ যোগ হৈ আছে তিনিবাৰ তিনি লিখি দিলো কি সংখ্যাটো যোগ হৈ আছে 5 into 5 কৰি দিলো সো 15 এ হয় 15 as it is সমবাহু ত্ৰিভুজৰ ক্ষেত্ৰত আমি লিখিব পাৰো 4 plus 4 plus 4 সেম সংখ্যা কেইবাৰ যোগ হৈ আছে তিনিবাৰ তিনি লিখি দিলো সংখ্যাটো কি যোগ হৈ আছে 4 গতিকে 3 into 4 গতিকে 4 মানে কি 4 মানে ত্ৰিভুজটোৰ বাহু মানে ইয়াক আমি এনেকেও লিখিব পাৰো 3 ইনটু বাহু অৰ্থাৎ সমবাহু ত্ৰিভুজৰ পৰিসীমা ইকুৱেল 3 ইনটু বাহু গতিকে এইখিনি নোট কৰি লোৱা এতিয়া আমি শিকিম ত্ৰিভুজৰ কালি সো ত্ৰিভুজৰ কালি সমবাহু সমদ্বিবাহু বিহম বাহু গোটেই কেইটাৰ কাৰণে এটাই সূত্ৰ কিন্তু পৰিসীমাৰ কাৰণে সমবাহু ত্ৰিভুজৰ মানে যদি পৰিসীমা উলিয়াবলৈ যোৱা তেতিয়া সমবাহু ত্ৰিভুজৰ কাৰণে এইটো সূত্ৰ এপ্লাই কৰিবা আৰু বেলেগ বিহম বাহু বা সমদ্বিবাহু দিয়া থাকিলে এইটো সূত্ৰ এপ্লাই কৰিবা এতিয়া আমি ত্ৰিভুজৰ কালিৰ বিষয়ে শিকিম ত্ৰিভুজৰ কালিৰ সূত্ৰটো শিকিম চোৱা ত্ৰিভুজৰ কালি ইকুৱেল half into ভূমি into উন্নতি half into ভূমি into উন্নতি স্যার আমাৰ স্কুলত half into ভূমি into উচ্চতা বুলি কৈছে সো উন্নতি আৰু উচ্চতা সেম বস্তু গতিকে উন্নতিও লিখিব পাৰি মইতো উন্নতি লিখিম চোৱা ত্ৰিভুজৰ কালি হল half into ভূমি into উন্নতি ইয়াত ভূমি মানে কি উন্নতি মানে কি চোৱা যদি এইটো এটা ত্ৰিভুজ হয় এইটো ত্ৰিভুজত মই যদি এটা উন্নতি বনাও এনেকে এইটো হল ত্ৰিভুজটোৰ উন্নতি চোৱা উন্নতিক এইচেৰে বুজোৱা হয় এইচেৰে ৰিপ্ৰেজেন্টেশন কৰা হয় যদি এইটো উন্নতি হয় এই উন্নতিটো যিটো বাহুৰ ওপৰত টনা হৈছে সেইটোক ভূমি বুলি কয় আৰু ভূমিক বিৰে বুজোৱা হয় গতিকে চোৱা আৰু এটা মই উদাহৰণ লৈছো যদি মই এনেকে এইটো উন্নতি বনাও যদি এইটো উন্নতি হয় উন্নতিক এইচেৰে বুজোৱা হয় তেতিয়াহলে ভূমি হ'ব এইটো বাহুক ভূমি বুলি কোৱা হ'ব বি
চোৱা কাৰণ উন্নতিটো এইটো বাহুৰ ওপৰত টনা হৈছে, সেইকাৰণে এইটো বাহু ভূমি আৰু এইটো উন্নতি। তাৰপিছত চোৱা মই আৰু এটা উদাহৰণ লৈছো। যদি উন্নতিটো এইটো বাহুৰ ওপৰত টনা হয় তেতিয়াহ'লে এইটো হ'ল উন্নতি আৰু এইটো বাহুৰ ওপৰত উন্নতিটো টনা হৈছে, গতিকে এইটো হ'ল ভূমি। ভূমিক বিৰে বুজোৱা হয়। গতিকে ত্ৰিভুজৰ উন্নতি তিনিডাল থাকিব পাৰে। চোৱা, গতিকে যিহেতু ভূমিক বিৰে বুজোৱা হয় আৰু উন্নতিক এইচেৰে বুজোৱা হয়, গতিকে আমি ত্ৰিভুজৰ কালিৰ সূত্ৰটো কি লিখিব পাৰিম যে ত্ৰিভুজৰ কালি ইকুৱেল হাফ ইনটু ভূমিক বিৰে বুজোৱা হয়, বি লিখি দিলোঁ, উন্নতিক এইচেৰে বুজোৱা হয়, এইচ লিখি দিলোঁ। গতিকে আমি অংক কৰাৰ ক্ষেত্ৰত এইটো সূত্ৰ ব্যৱহাৰ কৰিম। আমি বাৰে বাৰে ভূমি ইনটু উন্নতি লিখি নাথাকোঁ, যিটো শ্বৰ্ট হয় সেইটোহে ইউজ কৰিম, হাফ ইনটু বি ইনটু এইচ। চ' এইটো সূত্ৰ তোমালোকে অংক কৰিবৰ কাৰণে এইটো সূত্ৰ লাগিব, গতিকে এইটো সূত্ৰ মুখস্থ কৰিবা যে ত্ৰিভুজৰ কালি ইকুৱেল হাফ ইনটু বি ইনটু এইচ। ইয়াত বি মানে কি? ভূমি, এইচ মানে উন্নতি। চ' এতিয়া আমি শিকিম বৰ্গৰ পৰিসীমা আৰু বৰ্গৰ কালিৰ সূত্ৰ শিকিম। এইটো এটা বৰ্গ, গতিকে বৰ্গৰ পৰিসীমাৰ সূত্ৰটো কি? বৰ্গৰ পৰিসীমা ইকুৱেল 4 ইনটু বাহু। বৰ্গৰ পৰিসীমাৰ সূত্ৰটো হ'ল 4 ইনটু বাহু। চ' বৰ্গৰ চাৰিওটা বাহু সমান হয়, এইটো বাহু এইটো 4 হ'লে গোটেইকেইটা 4 হয়, গোটেইকেইটাই 4 হ'ব। যদি এইটো 4 হয় এই গোটেইকেইটাই 4 হ'ব। চ' বৰ্গ মানে কি? যি চতুৰ্ভুজৰ চাৰিওটা বাহু সমান, আৰু প্ৰতিটো কোণ 90 ডিগ্ৰী, তাক বৰ্গ বুলি কোৱা হয়। চাৰিওটা বাহু সমান হয় আৰু প্ৰতিটো কোণ 90 ডিগ্ৰী হয়, তাক বৰ্গ বুলি কোৱা হয়। তেতিয়া চোৱা, বৰ্গৰ পৰিসীমাৰ সূত্ৰটো হ'ল 4 ইনটু বাহু, গতিকে এইটো সূত্ৰ মুখস্থ কৰিবা। অংক কৰাৰ ক্ষেত্ৰত এইটো সূত্ৰ আমাৰ লাগিব। তাৰপিছত শিকিব লাগিব বৰ্গৰ কালি। বৰ্গৰ কালি কালিৰ সূত্ৰটো হ'ল বাহু ইনটু বাহু, বাহু ইনটু বাহু। বৰ্গৰ কালিৰ সূত্ৰটো বাহু ইনটু বাহু, যিকোনো এটা বাহুৰ মান ল'লেই হ'ল, কাৰণ বৰ্গৰ চাৰিওটা বাহু সমান। গতিকে বৰ্গৰ কালি আৰু বৰ্গৰ পৰিসীমাৰ সূত্ৰ দুটা মুখস্থ কৰিবা। এতিয়া আমি শিকিম আয়তৰ কালি আৰু আয়তৰ পৰিসীমাৰ সূত্ৰ। আয়ত মানে কি? চোৱা, এইটো এটা আয়ত, এইটো এটা আয়ত। কিয় আয়ত এইটো? কাৰণ চোৱা, মানে আয়তৰ ডেফিনেশ্যনটো হৈছে যি চতুৰ্ভুজৰ, এইটো এটা চতুৰ্ভুজ হয়, চাৰিটা বাহু থাকিলেই চতুৰ্ভুজ। যি চতুৰ্ভুজৰ বিপৰীত বাহুবোৰ সমান, এইটো বাহু আৰু এইটো বাহু, এইটো বাহু আৰু এইটো বাহু, বিপৰীত বাহুবোৰ সমান আৰু প্ৰতিটো কোণ 90 ডিগ্ৰী, তাক আয়ত বুলি কোৱা হয়। মানে যি চতুৰ্ভুজৰ বিপৰীত বাহুবোৰ সমান আৰু প্ৰতিটো কোণ 90 ডিগ্ৰী, তাক আয়ত বুলি কোৱা হয়। চোৱা, আয়তৰ যিটো ডাঙৰ বাহু সেইটোক দিক বুলি কোৱা হয়, দিক, আৰু ইয়াক এলেৰে ৰিপ্ৰেজেণ্ট কৰা হয়। আৰু আয়তৰ যিটো সৰু বাহু তাক প্ৰস্থ কোৱা হয়, আৰু ইয়াক বিৰে বুজোৱা হয়। চোৱা, এতিয়া আয়তৰ পৰিসীমাৰ সূত্ৰটো হ'ল আয়তৰ পৰিসীমা ইকুৱেল 2 ইনটু দিক প্লাছ প্ৰস্থ, 2 ইনটু দিক প্লাছ প্ৰস্থ। চ' এইটো সূত্ৰক আমি এনেকৈও লিখিব পাৰোঁ, আয়তৰ পৰিসীমা
আয়তৰ পৰিসীমা ইকুৱেল 2 ইনটু দিকক এলেৰে বুজোৱা হয় দিকৰ ঠাইত এল প্লাছ প্ৰস্থক বিৰে বুজোৱা হয় এল প্লাছ বি গতিকে আয়তৰ পৰিসীমা যেতিয়া আমি অংক কৰিম অংক কৰাৰ ক্ষেত্ৰত এইটো সূত্ৰ ব্যৱহাৰ কৰিম কাৰণ বাৰে বাৰে আমি দিক প্ৰস্থ এইবিলাক লিখি নাথাকো শৰ্ট ফৰ্মত 2 ইনটু এল প্লাছ বি স্যাৰ এইটো ইনটু দিয়া নাই সো ব্ৰেকেটৰ লগত কিবা এটা সংখ্যা থাকিলে তাত পূৰণ দিয়া নাথাকিলেও পূৰণ হৈ আছে বুলি বুজিব লাগিব মানে ব্ৰেকেটৰ লগত কিবা এটা সংখ্যা আছে মানে এটো পূৰণ হৈয়ে আছে মানে পূৰণ নিদিলেও মানে সংখ্যাটো পূৰণ হৈ আছে বুজায় এতিয়া আয়তৰ কালি আয়তৰ কালি ইকুৱেল দিক ইনটু প্ৰস্থ সো এটোক আমি তেতিয়ালে কেনেকৈ লিখিম আয়তৰ কালি ইকুৱেল দিকৰ কাৰণে এল প্ৰস্থৰ কাৰণে বি এল ইনটু বি গতিকে আয়তৰ কালি ইকুৱেল এল ইনটু বি কেতিয়াবা বেলেগ বেলেগ বুকত বেলেগ বেলেগ কিতাপত দিকক এ বুলি ধৰিছে প্ৰস্থক বি বুলি ধৰিছে তেতিয়াহলে আয়তৰ পৰিসীমাৰ সূত্ৰটো হ'ব 2 ইনটু এ প্লাছ বি আয়তৰ কালি হ'ব এ ইনটু বি মানে দিকক যদি তুমি এতিয়া এ বুলি ধৰা আৰু প্ৰস্থক বি বুলি ধৰা তেতিয়াহলে পৰিসীমাৰ সূত্ৰটো হ'ব 2 ইনটু এ প্লাছ বি তে দিকক যদি তুমি কে বুলি ধৰা প্ৰস্থক এল বুলি ধৰা তেতিয়াহলে পৰিসীমাৰ সূত্ৰটো হ'ব 2 ইনটু কে প্লাছ এল বুজি পাইছা গতিকে বেলেগ বেলেগ কিতাপত বেলেগ বেলেগকে দিয়া আছে গতিকে আমি ইয়াত যেটো একচুয়ালি দিকক এলেৰে বুজোৱা হয় প্ৰস্থক বিৰে বুজোৱা হয় এইটো ম্যাক্সিমাম কিতাপত এইটোৱে দিয়া আছে দিকৰ কাৰণে এল আৰু প্ৰস্থৰ কাৰণে বি গতিকে এই দুটা সূত্ৰ মুখস্থ কৰি লবা এতিয়া সো আমি শিকিম সামন্তৰিক মানে কি সো এই মাত্ৰ আমি আয়ত শিকিলো আয়ত মানে কি আছিল আয়ত আছিল যে চতুৰ্ভুজৰ বিপৰীত বাহুবোৰ সমান আয়তৰ বিপৰীত বাহুবোৰ সমান আৰু প্ৰতিটো কোণ 90 ডিগ্ৰী হয় যে চতুৰ্ভুজ এটাৰ বিপৰীত বাহুবোৰ সমান আৰু প্ৰতিটো কোণ 90 ডিগ্ৰী হলে আমি তাক আয়ত বুলি কম এতিয়া চোৱা তোমালোকে যদি আয়তটোক এটো ওপৰ ফালৰ পৰা এনেকে ধাক্কা দিয়া চোৱা এটো এনেকে হৈ যাব এনেকুৱা হৈ যাব সো গতিকে এইটো কোৱা হ'ব সামন্তৰিক সো সামন্তৰিকৰ বিপৰীত বাহুবোৰ সমান হয় এইটো বাহু আৰু এইটো বাহু সমান গতিকে যেতিয়া তুমি ধাক্কা দিছা এইফালেও গৈছে গতিকে বাহুখিনি সেম আছে খালি অলপ বেকা হৈ গৈছে এই কাৰণে বিপৰীত বাহুবোৰ সমান এইটো বাহু আৰু এইটো বাহু সমান এইটো বাহু আৰু এইটো বাহু সমান কিন্তু চোৱা ইয়াত এটা পৰিৱৰ্তন হৈছে কোণবিলাক কিন্তু 90 ডিগ্ৰী নাই সিধা নাই বেকা হৈ গৈছে মানে কোণটো 90 ডিগ্ৰী কেতিয়া হয় যেতিয়া একদম সিধা থাকে চোৱা কোণবিলাক কিন্তু 90 ডিগ্ৰী নাই চোৱা সামন্তৰিকৰ বিপৰীত বাহুবোৰ সমান হয় আৰু বিপৰীত কোণবোৰো সমান হয় তেতিয়া চোৱা সামন্তৰিকৰ পৰিসীমাৰ সূত্ৰটো কি সামন্তৰিকৰ পৰিসীমা ঠিক আছে সামন্তৰিকৰ পৰিসীমাৰ সূত্ৰটো হ'ল 2 ইনটু ওচৰা ওচৰি বাহু দুটাৰ যোগফল তোমালোকে এইটো একেটা লাইনতে লিখিবা সো সামন্তৰিকৰ পৰিসীমাৰ সূত্ৰটো হ'ল 2 ইনটু ওচৰা বাহু দুটাৰ যোগফল সো ওচৰা বাহু মানে এইটো বাহু আৰু এইটো বাহু ওচৰা বাহু 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 কিন্তু এইটো বাহু আৰু এইটো বাহু ওচৰা নহয়
এইটো বাহু আৰু এইটো বাহু ওচৰা ওচৰি নহয় চোৱা যদি এইটো বাহুৰ মান 2 থাকে আৰু এইটো বাহুৰ মান 1 থাকে তেতিয়াহ'লে সামান্তৰিকৰ পৰিসীমাটো হ'ব 2 ইনটু ওচৰা ওচৰি বাহু দুটাৰ যোগফল চোৱা 2 ইনটু ওচৰা ওচৰি বাহু দুটাৰ যোগফল 2 প্লাস 1 গতিকে সামান্তৰিকৰ পৰিসীমা কিমান হ'ব 2 ইনটু 2 প্লাস 1 3 গতিকে সামান্তৰিকৰ পৰিসীমা হ'ব 6 বুজি পাইছা মানে যিকোনো দুটা ওচৰা ওচৰি বাহু যদি ইয়াত 1 থাকে ইয়াত 2 থাকে তুমি এই দুটা ওচৰা ওচৰি বাহু লব পাৰা পৰিসীমা সেম ওলাব এই দুটা ওচৰা ওচৰি বাহু লব পাৰা পৰিসীমা সেম ওলাব গতিকে এতিয়া চোৱা আমি শিকিম সামান্তৰিকৰ কালিৰ সূত্ৰ সামান্তৰিকৰ কালি সামান্তৰিকৰ কালিৰ সূত্ৰটো হ'ল ভূমি ইনটু উন্নতি এক উন্নতি কেতিয়াবা উচ্চতা বুলি লিখে উচ্চতা লিখিলেও শুদ্ধ উন্নতি লিখিলেও শুদ্ধ তে চোৱা ভূমি মানে কি উন্নতি মানে কি চোৱা এইটো সামান্তৰিক চোৱা উন্নতি মানে কি আৰু ভূমি মানে কি চোৱা উন্নতি মানে হল এই বাহু দুটাৰ বিপৰীত বাহু দুটাৰ মাজৰ দূৰত্ব সো এইফালে হ'ব পাৰে এইটো এই দুটা বাহুৰ মাজৰ দূৰত্ব এতিয়া কোৱা দূৰত্ব কেনেকে জোখে দূৰত্বটো এনেকে বেকাকে নুজোখে দূৰত্ব সদায় সিধাকে জোখে গতিকে একদম দুটা বাহুৰ মাজৰ দূৰত্ব মানে সিধাকে জোখিলে দুটা বাহুৰ মাজৰ দূৰত্ব যিমান হয় সেইটোৱে উন্নতি মানে উন্নতি ইয়াৰ পৰা টানিব পাৰি বা ইয়াৰ পৰাও টানিব পাৰি উন্নতি একদম সিধাকে লক লগাই দিলে দুটা বাহু লক লগাই দিলা মানে এটো উন্নতি হৈ গল দুটা বাহু সিধা কেনেকে লক লগাই দিলা এটো উন্নতি হৈ গল এনেকে লক লগাই দিলা উন্নতি হৈ গল কিন্তু এই বেকা বাহুটো উন্নতি নহব মাজৰ দূৰত্ব দুটা বস্তুৰ মাজৰ দূৰত্ব ধৰা হল এই দুটা ৰেখা আছে এই দুটা ৰেখাৰ মাজৰ দূৰত্ব তুমি এনেকে জুখিবা নেকি এনেকে তো নুজুখা সো মাজৰ দূৰত্ব সদায় আমি সিধাকে জুখো গতিকে সামান্তৰিকৰ উন্নতি এইবিলাক হ'ব সো কিতাপত এনেকে দিয়া থাকে উন্নতি এনেকে দিয়া থাকে বা কেতিয়াবা এনেকে দিয়া আছে সোয়া সামান্তৰিকৰ উন্নতি হ'ব এইটো আৰু উন্নতিক h এৰে বুজোৱা হয় h এৰে আৰু ভূমি কোনটো হ'ব যিটো বাহুৰ ওপৰত এই উন্নতিটো টানিব এইটো হ'ব ভূমি আৰু ভূমিক b ৰে বুজোৱা হয় গতিকে সামান্তৰিকৰ কালিৰ সূত্ৰটো আমি কেনেকৈ লিখিম সামান্তৰিকৰ কালি ইকুৱেল ভূমিৰ কাৰণে b বহাই দিলো আৰু উন্নতিৰ কাৰণে h মানে আমি অঙ্ক কৰাৰ ক্ষেত্ৰত এইবিলাক সূত্ৰ ব্যৱহাৰ কৰিম বাৰে বাৰে আমি ভূমি ইনটু উন্নতি লিখি না থাকো মানে আমি শৰ্ট ফৰ্মত লিখিম ভূমিৰ কাৰণে b আৰু উন্নতিৰ কাৰণে h গতিকে এইখিনি নোট কৰি লোৱা ঠিক আজিৰ ভিডিওটো ইয়াতে সমাপ্ত কৰিলো চোৱা এটা স্মাইলৰ হৈতে আমি ভিডিওটো সমাপ্ত কৰিলো বাই বাই থ্যাংক ইউ